জাস্টিস জাস্টিস এনআইএসএম কর্মী জিন্দা করক, নিয়মীয়া করক এমএসএম কর্মচারী নিয়মিয়া করক, নিয়মীয়া করক নিয়মিয়া করক, নিয়মীয়া করক জাস্টিস ওয়ান জাস্টিস স্পেশাল ড্ৰাইভৰ দ্বাৰা আমাক আজি আমি ইয়াত কোকৰাঝাৰ জিলা তৰফৰ ফালৰ পৰা যেহেতু আজি গোটেই অসমতে আমাৰ কৰ্মবিৰতি 3 দিনীয়া কৰ্মবিৰতি পালন কৰা হৈ আছে ঠিক সেইদৰে আমি কোকৰাঝাৰ জিলাৰ গোসাইগাঁও ব্লক পিএইচিত গোসাইগাঁও সিভিল হস্পিটেল আৰু গোসাইগাঁও ব্লক পিএইচি মিলি একত্ৰিতভাৱে আমি ইয়াত কৰ্মবিৰতিৰ কাৰ্যসূচী আন্দোলনত বহিছোঁ আমাৰ 2006 চনৰ পৰা এনআইএসএম এমপ্লয়িখিনি অসমত কাম কৰি আছে তেতিয়াৰ পৰাই আমি ঠিকাভিত্তিক কৰ্মচাৰী হিচাপে নিযুক্তি হৈ আছোঁ কিন্তু দেখা গ'ল বিগত 20 বছৰ কালছোৱাত আমাক আজিলৈকে গভৰ্ণমেণ্টে প্ৰতাৰণা কৰি আছে চৰকাৰে আজিলৈকে আমাক প্ৰতি কোনো ধৰণৰ এনেকৈ কাণসাৰ লোৱা নাই আমি বাৰম্বাৰ চৰকাৰক মেমৰেণ্ডাম আদি কৰি দিয়াৰ পিছতো তেখেতসকলে আমাক কাণসাৰ লোৱা নাই আমি 2006 চনৰ পৰা কাম কৰি আছিলোঁ কোভিডৰ নিচিনা পেণ্ডেমিক চিচুৱেশ্যনত আমি ফ্ৰণ্টলাইন ৱৰ্কাৰ হিচাপে কাম কৰিছোঁ তেতিয়া আমাৰ স্বাস্থ্যমন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছিলে যে কোভিড যোদ্ধাসকলে অসমৰ সেনানী কিন্তু দেখা গ'ল যে কোভিড যোদ্ধাসকলক অসমৰ সেনানী বুলি কৈ পেলাই আমাক যেনিবা সেইখিনিতে আমাক শান্ত ৰাখিলে কিন্তু প্ৰাপ্য আদায় দিয়াৰ পৰা তেখেতে বিৰত আছে যি ধৰণে আমাৰ চাকৰি নিয়মীকৰণৰ কথা আছিলে কিন্তু আজিলৈকে নকৰিলে তেখেতে স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই তেতিয়া যেতিয়া 2016 চনত নিজে কৈছিলে টিভি চেনেলৰ আগত নিজে কৈছিলে যে আমাৰ যদি বিজেপি চৰকাৰ আহে তেতিয়াহ'লে আপোনালোকক ফাৰ্ষ্ট কেবিনেটতে এছএছএ আৰু এনআইএছএমৰ কাৰণে আমাৰ ৰূপৰেখা বনোৱা আছে ফাৰ্ষ্ট কেবিনেটতে আপোনালোকক নিয়মীকৰণ কৰা হ'ব আৰু যেতিয়ালৈকে নিয়মীকৰণ কৰা নহয় তেতিয়ালৈকে সমকামৰ সম দৰমহা দি আপনার 7 পে কমিশনের আন্ডাৰত সমকামৰ সম দৰমহা প্ৰদান কৰা হ'ব কিন্তু দেখা গ'ল যে আজি এছএছএ দিলে যদিও আমাক আজিলৈকে এনেকুৱা ধৰণে প্ৰতাৰণা কৰি আছে আমি যোৱা ডিচেম্বৰ মাহত SSU 3 যিটো স্বাস্থ্য সেৱা উৎসৱ হয় এইটো আমাৰ গুণোৎসৱৰ নিচিনা এটা কাৰ্যসূচী সেই তেতিয়াও আমি কলাবেজ পৰিধান কৰি পেলাই গোটেই অসমত আমি স্বাস্থ্যকৰ্মী এনআইএসএম স্বাস্থ্যকৰ্মীৰ ফালৰ পৰা আমি প্ৰতিবাদ কৰিছিলোঁ তেতিয়াও কাণসাৰ নিদিলে আমি বাৰম্বাৰ CM ছাৰক মেমৰেণ্ডাম দিছোঁ ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিস ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন MD NISM ED NISM চিফ সেক্ৰেটাৰী আদি কৰি আমি যিমান অফিচিয়েল আছে আমাৰ অফিচ বিয়াৰাৰ আছে সবকে আমি মেমৰেণ্ডাম দিছোঁ কিন্তু এতিয়ালৈকে আমাৰ কোনো ধৰণৰ এনেকুৱা সুফল নাপালোঁ সেই মৰ্মে আমি যোৱা 20 ফেব্ৰুৱাৰী তাৰিখে আমি গুৱাহাটী চচলত বৃহৎ এটা আন্দোলনৰ কাৰ্যসূচী হাতত লৈছিলোঁ তাতে প্ৰায় আমাৰ 7,000 to 8,000 মানুহ আমাৰ জমা হৈ পেলাই তাতে আন্দোলন কাৰ্যসূচী লৈছিলোঁ তাতে আমাৰ আন্দোলনৰ কাৰ্যসূচী আমি পালন কৰিলোঁ কিন্তু তথাপিও দেখা গ'ল চৰকাৰৰ ফালৰ পৰা ঠিক সেনেধৰণে আমাক কাণসাৰ নকৰিলে বা আমাক ধৰণৰ প্ৰাপ্যৰ মতে ডিক্লেয়াৰ কৰা আছিলে যে তেনেহ'লে আমি আগন্তুক মাৰ্চ মাহত আমি 4, 5, 6 তিনিদিনীয়া কাৰ্যসূচীৰে আমি কৰ্মবিৰতি পালন কৰিম ঠিক সেই মৰ্মে আজি আমি তিনিদিনীয়া কাৰ্যসূচীৰে আমি ইয়াত একত্ৰিত হৈছোঁ আমি ইয়াত কৰ্মবিৰতি পালন কৰিছোঁ আমাৰ মুখ্য দাবী আছিলে যে আমাক স্পেচিয়েল ড্ৰাইভ দি পেলাই স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ দি পেলাই আমাক যিমানখিনি আমাৰ NISM কৰ্মচাৰী আছে আমাৰ 24,000 পৰা 25,000 NISM কৰ্মচাৰী আছে তাতে আমাৰ ডক্টৰ নাৰ্ছ ফাৰ্মাচিষ্ট মেনেজমেণ্ট ষ্টাফ আদি কৰি আমাৰ লেবৰেটৰী টেকনিচিয়ান ৰেডিঅ'গ্ৰাফাৰ আমাৰ হস্পিটেল এটা চলাবলৈ যিমানকেইটা ডিপাৰ্টমেণ্ট লাগে গোটেইকেইটা ডিপাৰ্টমেণ্ট মিলি আমি কণ্টেক্সুৱেল বা অস্থায়ীভাৱে আমি কৰ্মৰতভাৱে আছোঁ আমাৰ এইটো গোসাইগাঁও হস্পিটেল আমাৰ ইয়াত যিখিনি আমাৰ মেডিকেল ষ্টাফ আছে গোটেইখিনি মানুহে আমি NISMত কৰ্মৰত আজি আমি ইয়াত NISM কৰ্মচাৰীখিনি আমাৰ ইচ্ছা নাছিলে যে পাব্লিকক হেৰেছমেণ্ট দি পেলাই আমি আন্দোলনত বহোঁ কিন্তু চৰকাৰক যেতিয়া বাৰম্বাৰ আমি অনুৰোধ কৰি আহিছোঁ কিন্তু চৰকাৰে যেতিয়া আমাৰ কথা শুনা নাই ঠিক এইদৰে আমি উপায়হীন হৈ চৰকাৰক আমি দাবীবিলাক আমি উত্থাপন কৰাৰ পিছতো বাৰম্বাৰ জনাৰ পিছতো তেখেতসকলে যিহেতু কাণসাৰ কৰা নাই আমি বাধ্য হৈ পেলাই আজি আন্দোলনত বহিছোঁ আমি মুখ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ কৰিম মাননীয় স্বাস্থ্যমন্ত্ৰীক অনুৰোধ কৰিম আপোনালোকে আমাক মাহিয়াৰ দৃষ্টিৰে নাচাব আপোনালোকে আমাক স্পেচিয়েল ৰিক্ৰুটমেণ্ট দি পেলাই ৰেগুলাৰাইজ কৰক আদাৰৱাইজ যেতিয়ালৈকে আমাক ৰেগুলাৰাইজ কৰা নহয় আমাক 7ম দৰমহা আয়োগৰ আণ্ডাৰত আমাক ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক দিব লাগে যিটো বস্তু সুপ্ৰিম কোৰ্টৰ 2013তে ভাৰ্ডিক্ট আছে সুপ্ৰিম কোৰ্টৰ পৰা 2013তে দি দিছে যে প্ৰত্যেকজন কৰ্মচাৰীয়ে ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক আছে ঠিক সেইদৰে অন্য ষ্টেটবিলাকে সিহঁতে কৈ আছিলে যে আমাৰ NISM ৱৰ্কাৰখিনিক আমি ৰেগুলাৰাইজ কৰিব নোৱাৰিছোঁ কিবা কাৰণবশতঃ ঠিক এনেকুৱা ধৰণৰ আমি আশ্বস্ত হ'ব পৰা নাই বেলেগ ষ্টেটে যিহেতু ৰেগুলাৰ কৰিলে জাষ্ট আমি কালিও এটা নিউজ চালোঁ মহাৰাষ্ট্ৰৰ সিহঁতৰে চৰকাৰ আছিলে বিজেপি চৰকাৰ তেখেতসকলেও কৰিলে মণিপুৰৰ এখন নিচিনা ৰাজ্য এখনে ৰেগুলাৰ কৰিলে পাঞ্জাৱ হাৰিয়ানা উত্তৰ প্ৰদেশ নহয় পাঞ্জাৱ হাৰিয়ানা কেৰেলা বেংগল ইহঁতে যদি ৰেগুলাৰাইজ কৰিব পাৰিছে তেনেহ'লে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কিয় পৰা নাই তেখেতক আমি ডাইনামিক মুখ্যমন্ত্ৰী বুলি কওঁ আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাম আমাক স্পেচিয়েল ৰিক্ৰুটমেণ্ট দি পেলাই ৰেগুলাৰাইজ কৰিব লাগে যেতিয়ালৈকে ৰেগুলাৰাইজ নকৰে